খৰালি দিন হলে শুই থাকে আৰু যেতিয়া বাৰিষা দিন আহে আমাৰ কেইটামান মন্ত্ৰী বিধায়কে ধৰফৰণি কৰি পেলাই দেখায় যেন তেওঁলোক একদম বানত উপঙি গ'ল। নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম কৰিছোঁ। বানপানী আহি গ'ল আৰু দেখিছে বানপানীৰ বিভীষিকা কিমান ঠাইত যে বানপানী হৈছে আৰু সেই বানপানীৰ ফলত হঠাতে হোৱা কিছুমান বানপানীৰ ফলতো কেনেকুৱা সমস্যাৰ সন্মুখীন হয় সেইটো চাগে মই আকৌ আপোনালোকক দুনাই ক'ব নালাগে নহয়নে। কিন্তু আমি প্ৰতি বছৰে চিঞৰি থাকোঁ বানপানী সমস্যা আমাক স্থায়ীভাৱে লাগে সেইটো তেওঁলোকে কেতিয়াও নকৰে। যদি সেইটো কৰে প্ৰতি বছৰে তেওঁলোকৰ পকেটত ধন কোনে সোমোৱাই দিব। যদি একেবাৰে স্থায়ীভাৱে কৰি দিয়া হয় আজি এইখিনি সন্মুখীন নহয় আৰু তেওঁলোকে সেইটো বানপানী মুক্ত কৰিব নোৱাৰেও, মানে স্থায়ী সমাধান নহয়। মই সেইটো ক'বলৈ বিচাৰিছোঁ। আচলতে আমি কেন্দ্ৰৰ পৰা বিচাৰোঁ কি আৰু আমাক কেন্দ্ৰই দিয়ে কি। যদি আমি কেন্দ্ৰক বিচাৰো যে ইমান কোটি টকা লাগিব এই বানপানী সমস্যা সমাধান কাৰণে, কিন্তু তেওঁলোকে আমাক আধা দিম বুলি কয়। কিন্তু কি কৰে জানেনে, দিম বুলি কোৱাৰ পিছত সেইখিনি আমাক কেতিয়াও ধন মোকলাই নিদিয়ে। এনেকৈয়ে চলি আছে এই বানপানী সমস্যাটো। আৰু বাৰিষা হোৱাৰ লগে লগে আমাৰ মন্ত্ৰী বিধায়ক কেইজনমান একদম খুব দেখায়। বৰ্তমান তেওঁলোকে এতিয়া দেখুওৱা নাই কাৰণ তেওঁলোক এতিয়া খেতি পথাৰত ব্যস্ত আছে। ঠিকে আছে, মানে উপদেশতকৈ আৰ্হি ভাল। খেতি কৰিব লাগে বুলি ক'লে নহ'ব, খেতি কৰি দেখাবও লাগিব, হয়নে নহয়। এইবাৰ পীযুষ হাজৰিকাদেৱেও তেনেকৈ খেতি কৰি পেলাই দেখাইছে। মই কৈছোঁৱে ন, উপদেশতকৈ আৰ্হি ভাল। ঠিকে কৰিছে, তেনেকুৱা কৰি পেলাই দেখাইছে, মানুহক ভালেই কৰিছে। কিন্তু খন্তেকীয়া চমক হ'লে নহ'ব নহয়। আজিকালি কেইটাই খেতি কৰি খাই পাইছে বাৰু কওকচোন। খেতি কৰিলেও নহয়, হয়নে নহয়। খেতি কৰিলেও নহয়, এইটো একেবাৰে অপ্ৰিয় কিছু সত্য কথা। কাৰণ সাৰ যোগান একো নাই। এইবিলাক মানে খৰাং হৈ গৈছে। আগতে গাঁৱত কি থাকে, গৰু থাকে নহয় জানো। এতিয়া গৰু চৰু নাই। গৰু সাৰটো কি কৰে, দিয়েগৈ পথাৰত দিয়েগৈ, তেতিয়াও সাৰ হয়। কিন্তু এতিয়া নাই। আৰু সাৰৰ নামত কি যোগান ধৰে বাৰু কৃষি বিভাগে ধৰে জানো, নাজানো আৰু সেইটো কথা। আগতে তেনেকৈ পাইছিলোঁ মানে, কিন্তু এতিয়া সেইবিলাক আৰু গম পোৱা নাযায়। কিন্তু দেখিছোঁ পীযুষ হাজৰিকাদেৱক আগতে গৰুৱে হাল বাইছিলে, এতিয়া পাৱাৰ টিলাৰে বায়। বহুত কথা আহে। আগতে নাঙলৰ ফালেৰে যি হাল বাইছিলে তাত যিটো খেতি হৈছিলে, এতিয়া কিন্তু পাৱাৰ টিলাৰৰ সেইটো খেতি নহয়, হ'ব হাইব্ৰিড কিছুমান খেতি। একেবাৰে এসোপামান সাৰ জাবৰ দি পেলাই সেইবিলাক কিবাকিবি কৰে, সেইবিলাক হ'ব। তাকো খন্তেকীয়া চমকৰ কাৰণে পীযুষ হাজৰিকাদেৱে সেইখিনি কৰি দেখাইছে। তথাপিও কৈছোঁ বাৰু ভালেই কৰিছে নহয় জানো। উঠি অহা যুৱচামক তেওঁ উৎসাহ দিছে, সেইটো বহুত ভাল কাম কৰিছে। সেইখিনি কথা। কিন্তু বানপানীৰ কাৰণে আমি যি বিচাৰোঁ আমাক সেইটো কেতিয়াও নিদিয়ে। মোদী চৰকাৰে আমাক সেইটো কেতিয়াও নিদিয়ে। মোদীৰ এনেকুৱা কিছুমান মানে থাৰ্ড ক্লাছ মোদীয়ে কাম কৰে, সেইখিনি সঁচাকৈ আমাৰ বহু মানুহে একদম মোদী চাহাব কয়। কিহৰ মোদী চাহাব? তাৰ সলনি হিমন্ত চাহাব বুলি ক'ব, সেই তেতিয়াও শুনিবলৈ ভাল। এই হিমন্ত চাহাব বুলি ক'লে কিবা এটা কাম আমাৰ হ'ব, কিন্তু মোদী চাহাবে আমাৰ কাম নকৰে। মোদী চাহাবৰ চকু অসমখন কেনেকৈ লুটি পুটি খাওঁ, অসমৰ কি সম্পদ আছে বিকিব পাৰোঁ, আৰু তেওঁ কি কৰে, হিমন্ত বিশ্ব শৰ্মাক ব্ৰেইন ৱাছ কৰে। ব্ৰেইন ৱাছ কৰি তেওঁকো মানে সৰ্বনাশ কৰি দিয়ে। গতিকে মানে কি ক'ব আৰু, ইয়াৰ স্থায়ী সমাধান একো নহ'বই চাগে বানপানী সমস্যাটোৰ। গতিকে বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টো বনাই থাকোঁতে কেওফালৰ পৰা যেতিয়া টিক টাক কৰিছে দেই। নাজানো, ভুল যদি হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু সঁচাকৈ বানপানী অহাৰ লগে লগে মানুহৰ দুৰৱস্থাটো দেখি পেলাই একদম বহুত বেয়া লাগে। ইমান ঠাইত যে কেনেকুৱা পানী হৈছে। আৰু আজিকালি মানে কি হয়, মাটিৰ ঘৰবিলাক এতিয়াই নহয় আগৰো, কিন্তু এতিয়াতো আৰু প্ৰায়বিলাক পাকা ঘৰেই নহয়নে। কিন্তু তাৰ মাজতো আকৌ বহুতো মানে চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা ঘৰ এতিয়াও আছে। মই দেখিছোঁ মিষ্টাৰ বিটু আৰু সময় গগৈ, তেওঁলোকে তেনেকেই ঘৰবিলাক বনাই দি আছে। আপোনালোকে চাবচোন হয়নে নহয় বাৰু, মই মিছা কৈছোঁ যদি। গতিকে তেনেকুৱা ঘৰবিলাক পানীয়ে এক ঢাক্কাত লৈ গুচি যায়। বাৰু যি কি নহওক, কেন্দ্ৰই আমাক কি দিছে বানপানী সমস্যাৰ সময়ত। এতিয়া যিহেতু বাৰিষা দিন আৰু তেওঁলোকে আমাক কি সমাধান বিচাৰিছে, আমাক কিমান দিয়ে, আমি কিমান বিচাৰিছোঁ, আপোনালোকে জানেনে বাৰু? অসমে বিচাৰে কি, কেন্দ্ৰই দিয়ে কি? বান খহনীয়াৰ লগত মোকাবিলাৰ নামত চৰম বঞ্চনা অসমক। বানত বিধ্বস্ত অসমৰ প্ৰতি কেন্দ্ৰৰ মাহী আইৰ চকু। 1000 কোটি বিচৰা অসমক অনুমোদন 51 কোটি। অনুমোদনৰ পাছতো ধন মুকলি কৰি দিয়া নহয় অসমক।
NDRFৰ পুঁজিৰ কিমান ধন গুজৰাটলৈ কিমান অসমলৈ আকৌ বানত বিধ্বস্ত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধ্বংসী তাণ্ডৱ লীলা চলাইছে বানপানীয়ে বান আৰু খহনীয়াত ৰাজ্য বিধ্বস্ত হৈ পৰাৰ সময়তে আকৌ চৰ্চালৈ আহিছে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰই কি দিছে অসমক বান খহনীয়াৰ লগত যুঁজিবলৈ কিমান সঁহাৰি কেন্দ্ৰৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা আৰ্থিক সহযোগিতা প্ৰদান কৰে ৰাজ্যসমূহক ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি তথা NDRFৰ পৰা 2021-22 বৰ্ষত অসমে বিচাৰিছিল 1088.18 কোটি টকা কিন্তু বান খহনীয়াৰ নামত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1088 কোটি টকা বিচৰাৰ বিপৰীতে কেন্দ্ৰৰ মোদী চৰকাৰৰ উচ্চস্তৰীয় কমিটিয়ে অনুমোদন দিলে মাত্ৰ 51.53 কোটি টকা অৱশ্যে এয়া অনুমোদনহে 2021-22 বৰ্ষত NDRFৰ পৰা 51 কোটি টকাৰ অনুমোদন জনোৱাৰ পাছতো 1 টকাও মুকলি কৰি দিয়া নহল অসম চৰকাৰক তাৰ বিপৰীতে বছৰটোত গুজৰাটক 1000 কোটি কৰ্ণাটকক 504 কোটি মধ্যপ্ৰদেশক 600 কোটি বিহাৰক 1038 কোটি আৰু মহাৰাষ্ট্ৰক মুকলি কৰি দিয়া হল 355 কোটি টকা এয়া মাত্ৰ এটা বছৰৰ উদাহৰণ অনুৰূপ ধৰণে 2022-23 বৰ্ষত NDRFৰ শিতানত অসমে বিচাৰিছিল 1309 কোটি টকা কিন্তু কেন্দ্ৰই অনুমোদন দিলে 520 কোটি তাৰ বিপৰীতে মুকলি কৰি দিলে মাত্ৰ 160 কোটি বৰ্ষটোত হিমাচল প্ৰদেশক 214 কোটি টকা আৰু কৰ্ণাটকক 939 কোটি টকা মুকলাই দিলে কেন্দ্ৰীয় চৰকাৰে ইফালে 2023-24 বৰ্ষত বান খহনীয়াৰ নামত অসমে বিচাৰিছিল 117 কোটি টকা কিন্তু কেন্দ্ৰই অনুমোদন দিলে 73 কোটি টকা লক্ষণীয়ভাৱে বছৰটোত 1 টকাও মুকলি কৰি দিয়া নহল অসমক বছৰটোত হিমাচল প্ৰদেশক 597 কোটি আৰু তামিলনাডুক মুকলি কৰি দিয়া হল 276 কোটি টকা 2024-25 বৰ্ষতো NDRFৰ পৰা অসমত মুকলি কৰি দিয়া হল মাত্ৰ 29 কোটি টকা এনেদৰেই বছৰ ধৰি বান খহনীয়াৰ নামত সাহায্য বিচৰা অসমক চৰম বঞ্চনা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে গুজৰাটকে ধৰি বিভিন্ন ৰাজ্যক কোটি কোটি টকা মুকলি কৰি দিয়া মোদী চৰকাৰে বিভিন্ন সময়ত অনুমোদনৰ পাছতো ধন মুকলি কৰি দিয়া নাই অসমৰ প্ৰতি আৰু কিমান দিনলৈ এনে মাহী আইৰ মনোভাৱ ৰাখিব কেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শিৰ নত কৰি বান মোকাবিলাৰ বাবে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত ধন আজৰি আনিবলৈ সক্ষম হবনে অসম চৰকাৰ এতিয়াও এই সময়ৰ অতি ডাঙৰ প্ৰশ্ন গম পালে নহয় এতিয়া গতিকে আৰু বহলাই ক'ব লাগে বুলি নাভাবোঁ আমাৰ নিজৰ কাম আমি নিজেই কৰিব লাগিব গতিকে বন্ধু বান্ধৱীসকল মোদী চাহাবৰ পিছত দৌৰি থাকিও লাভ নাই তেওঁ কিন্তু আমাক সদায় মাহিয়াই চকুৰে চাই যি কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৰিছে তেওঁ আমাৰ পৰা লুটি পুটি খাই দেখিছে নহয় মন্দিৰৰ মানে প্ৰণামীৰ সেই হেৰিখিনি অৰিহণাখিনিও নাথাকে চুৰ কৰি পেলাই লৈ যায় আৰু চুৰ তেওঁ নিজে কৰিবগৈ নালাগে সেই চুৰ কৰে তাত চুৰ ৰখীয়া পাতি থৈছে আৰু সেইসকলে চুৰ কৰি পেলাই সেয়া ভাগ দিয়ে গতিকে নোহোৱা নোপোজা কাণ্ড কাৰখানা হৈ আছে এইখন আমাৰ অসমত আৰু কাৰ কাৰণে হৈ আছে মোদী ডাঙৰীয়াৰ কাৰণে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই